নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই জ্যেষ্ঠ বাস্তু এক্সপাৰ্ট নুমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। বিভিন্ন ধৰণৰ জ্যোতিষীয় উপায়, তন্ত্ৰৰ উপায়, বাস্তুৰ উপায় সম্পৰ্কে মই আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা বিশেষ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, বিষয়টো হৈছে পৰকীয়া বিচ্ছেদ। বন্ধুসকল, আপোনালোকে প্ৰায় দেখিবলৈ পায় যে কেতিয়াবা কোনো ব্যক্তিৰ কিছুমান অসামাজিক সম্পৰ্ক গঢ়ি উঠে, অবৈধ সম্পৰ্ক গঢ়ি উঠে, যাৰ কাৰণে এখন সংসাৰত জুই লাগি যায়, পতি পত্নীৰ সংঘাত হ'বলৈ লয়, সমাজত বদনাম হয়। বন্ধুসকল, যেতিয়া কোনো পুৰুষৰ কাৰোবাৰ লগত অবৈধ সম্পৰ্ক গঢ়ি উঠে, কোনো মহিলাৰ কোনো পুৰুষৰ লগত অবৈধ সম্পৰ্ক গঢ়ি উঠে, সেই ক্ষেত্ৰত আমি এই পৰকীয়া বিচ্ছেদ কৰিব লগাত পৰে। কিয়নো অবৈধ সম্পৰ্কই এটা পৰিয়াল সমূলঞ্চে শেষ কৰে, অবৈধ সম্পৰ্কই এখন ঘৰ সম্পূৰ্ণৰূপে শেষ কৰি পেলায়। বহুতৰে আপোনালোকে নিজে দেখিবলৈ পাইছে যে এনেধৰণৰ অবৈধ সম্পৰ্কৰ কাৰণেই বহুতৰে ডিভৰ্চ পৰ্যন্ত হৈ যায়, ঘৰুৱা কণ্ডলে ঘৰখন শেষ কৰি পেলায়। এই ক্ষেত্ৰত আমি এই সমস্যাৰ পৰা উদ্ধাৰ লাভৰ কাৰণে পৰকীয়া বিচ্ছেদৰ উপায় ল'ব লগাত পৰে। বন্ধুসকল, তন্ত্ৰশাস্ত্ৰত বিভিন্ন বিচ্ছেদৰ উপায় দিয়া আছে। তাৰে বহুতো উপায় সম্পৰ্কে মই অলৰেডি আপোনালোকৰ লগত এই চেনেলটোৰ মাধ্যমেদি আলোচনা কৰিছোঁ। আজি মই যিটো উপায় সম্পৰ্কে ক'বলৈ আগবাঢ়িছোঁ, সেই উপায়টো আপোনালোকে 1 টকা খৰচ নকৰাকৈ কৰিব পাৰিব। একেবাৰে সহজ আৰু সাধাৰণ এটা প্ৰয়োগ। এই প্ৰয়োগটো কৰিবৰ কাৰণে কিন্তু আমাক এটা বস্তুৰ প্ৰয়োজন হ'ব। সেইটো আপোনালোকে নিজে যোগাৰ কৰিব লাগিব। সেই বস্তুটো হৈছে বন্ধুসকল এন্দুৰে উঠাই থোৱা মাটি। আপোনালোকে যদি পথাৰলৈ যায়, নিশ্চয় এন্দুৰে মাটি উঠাই থোৱা আপোনালোকে দেখিবলৈ পাব। সেই এন্দুৰে উঠাই থোৱা মাটি অলপ আপোনালোকক লাগিব এই প্ৰয়োগটো কৰিবৰ কাৰণে। কি কৰিব লাগিব বন্ধুসকল? পোনপ্ৰথমে আমি এন্দুৰৰ মাটি গোটাই ল'ম, অৰ্থাৎ এন্দুৰে উঠাই থোৱা মাটি আমি অলপ গোটাই ল'ম। গোটাই লৈ মই আপোনালোকক এটা স্ক্ৰীণত মন্ত্ৰ দিছোঁ। সেই মন্ত্ৰটো আপোনালোকে কোনোবা এটা শনি মংগলবাৰে ভালকৈ মুখস্থ কৰি ল'ব। বন্ধুসকল, মন্ত্ৰটো মই স্ক্ৰীণত দি দিছোঁ। মন্ত্ৰটো একেবাৰে সৰু মন্ত্ৰটো হৈছে লংকাৰ হনুমান শিৱেৰ ধৰি পায়, আই ছয়তা নাই মে বনকৰ, ফলনিৰ বেটি ফলনিকে ফলনাৰ পুত্ৰ ফলনাৰ, আজি সৈতে 1 2 3 তালাক, যদি আমাৰ এই কথা হয় ৰোধ, আল্লাহ নবীৰ নাই বোধ। বন্ধুসকল, মন্ত্ৰটো আকৌ এবাৰ শুনি লওক। লংকাৰ হনুমান শিৱেৰ ধৰি পায়, আই ছয়তা নাই মে বনকৰ, ফলনিৰ বেটি ফলনিক ফলনাৰ পুত্ৰ ফলনাৰ, আজি সৈতে 1 2 3 তালাক, যদি আমাৰ এই কথা হয় ৰোধ, আল্লাহ নবীৰ নাই বোধ। বন্ধুসকল, এই মন্ত্ৰটোক আপোনালোকে কোনো শনি মংগলবাৰৰ দিনা ভালকৈ মুখস্থ কৰিব। আৰু এই মন্ত্ৰটো প্ৰয়োগ কৰোঁতে আপোনালোকে প্ৰথমে মহিলাগৰাকীৰ মাকৰ নাম ল'ব। যিহেতু এটা অবৈধ সম্পৰ্কত মহিলা পুৰুষ দুয়োজন চামিল থাকে, প্ৰথমতে আপোনালোকে মহিলাগৰাকীৰ মাকৰ নামটো ল'ব, তাৰপিছত মহিলাগৰাকীৰ নামটো ল'ব, তাৰপিছতে ফলানাৰ বেটা বুলি লেখা আছে য'ত ফলানাৰ ঠাইত বাপেকৰ নামটো ল'ব, তাৰপিছত পুৰুষজনৰ নামটো ল'ব। এইদৰে যেতিয়া প্ৰয়োগ কৰাৰ সময়ত আপোনালোকে এইদৰে প্ৰয়োগ কৰিব লাগিব। বন্ধুসকল, ভালকৈ মন্ত্ৰটো মুখস্থ কৰাৰ পিছত যাৰ বিচ্ছেদ কৰিবলৈ আপুনি বিচাৰিছে, সেই ক্ষেত্ৰত আপোনালোকে প্ৰথমে মহিলাগৰাকীৰ মাকৰ নাম আৰু পুৰুষগৰাকীৰ বাপেকৰ নাম আপোনাৰ প্ৰয়োজন হ'ব। প্ৰথমে আপোনালোকে মন্ত্ৰটো গাওঁতে ফলানাৰ বেটি ফলানা বুলি লেখা আছে য'ত প্ৰথমে মাকৰ নামটো ল'ব, তাৰপিছতে জীয়েকৰ নামটো ল'ব, অৰ্থাৎ মহিলাগৰাকীৰ নামটো ল'ব, তাৰপিছতে পুৰুষজনৰ দেউতাকৰ নামটো ল'ব, তাৰপিছতে পুৰুষজনৰ নাম ল'ব, আমুকৰ পুত্ৰ আমুক। তাৰপিছতে এই মন্ত্ৰটো আপোনালোকে নামসহ সেই এন্দুৰে উঠাই থোৱা মাটিত 21 বাৰ পাঠ কৰি 21টা ফু দিব। সেই মাটিখিনিত 21 বাৰ মন্ত্ৰটো আপোনালোকে পাঠ কৰিব আৰু 21টা তাত ফু দিব মাটিখিনিত। আৰু এই প্ৰয়োগটো আপোনালোকে কৰিব লাগিব কোনোবা এটা শনিবাৰে সন্ধিয়াৰ সময়ত। অন্য বাৰত কিন্তু এই প্ৰয়োগটোৱে আপোনাক কামত নিদিব। কেৱল শনিবাৰৰ সন্ধিয়াহে এই মন্ত্ৰটো আপোনালোকে প্ৰয়োগ কৰিব পাৰিব। তাৰপিছত সেই মাটিখিনি আপোনালোকে যাৰে বিচ্ছেদ হোৱাটো আপুনি বিচাৰিছে সেই ব্যক্তিজনৰ বিচনাৰ ওপৰত
তেওঁৰ বিচনাৰ তলত, তেওঁৰ ৰুমৰ চাৰিওকোণত আপোনালোকে ছটিয়াই থৈ দিব। বন্ধুসকল চাব যে এই মন্ত্ৰটো ইমানেই পাৱাৰফুল যে খুব বেছি 15-20 দিনৰ ভিতৰতে সেই ব্যক্তিজনৰ সেই সম্পৰ্ক লাহে লাহে বেয়া হ'বলৈ ল'ব, তেওঁলোকৰ অবৈধ ভালপোৱা বিচ্ছেদ হ'বলৈ ল'ব। চাব যে আপোনালোকে সেই অবৈধ সম্পৰ্ক লাহে লাহে নাশ হৈ যাব, শেষ হৈ যাব, সেই পৰকীয়া সম্পৰ্ক একেবাৰে নিশ্চিহ্ন হৈ যাব। বন্ধুসকল এইটো এটা অত্যন্ত পৰীক্ষিত উপায়। যদিহে আপোনালোকে এই প্ৰয়োগটো কৰিব খুজিছে, অনুগ্ৰহ কৰি এই প্ৰয়োগটো কৰাৰ আগত মোৰ এবাৰ অনুমতি লৈ ল'ব। যিহেতু এটা সিদ্ধ প্ৰয়োগ, যধে মধে ইয়াক প্ৰয়োগ কৰিবলৈ মই অনুমতি কাকো নিদিওঁ। কেৱল মাত্ৰ যিসকলে এই ধৰণৰ সমস্যা ভুগি আছে, যি অবৈধ সম্পৰ্কৰ ফলত তেওঁলোকৰ সংসাৰত সমস্যা হৈছে, যিসকলে এই ধৰণৰ সমস্যা ভুগি আছে তেওঁলোকে এই প্ৰয়োগটো কৰিব পাৰিব। অন্যায় কামত কিন্তু এইটো ব্যৱহাৰ নকৰিব। কেৱল মাত্ৰ নিজৰ সংসাৰ বচাবৰ কাৰণে, নিজৰ সংসাৰ ৰক্ষাৰ কাৰণে এই প্ৰয়োগটো আপোনালোকে কৰিব পাৰিব। প্ৰয়োগ কৰাৰ আগত অনুগ্ৰহ কৰি আপোনালোকে অনুমতি লৈ ল'ব। ধন্যবাদ।